রমজান দেবতারি হ্যাঁ বলো ইয়কসান মক্কলাকান দেব কেউ পাই আবার ভাই এতিয়া আমি আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে সন্মানীয় শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া। খবৰ কেনেকুৱা ভালনে? ৰাতিলৈকে কৰিবনে নে এতিয়া চেজ হৈ যাব? পুৰা ৰাতি? বহুত বহুত ধন্যবাদ, খুব ভাল লাগিছে আহি। সকলোকে মোৰ অভিনন্দন জনালো। সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সন্মানীয় বিধায়ক নৱ দলে ডাঙৰীয়া, সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী ডাঙৰীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, বডো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ CEM মিহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত TMPKৰ সভাপতি তিলক দলে ডাঙৰীয়া আৰু সন্মানীয় বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অসমৰ এক প্ৰাচীন আৰু অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ জাতীয় ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কবাঙৰ উদ্যোগত আয়োজিত নৱম সংখ্যক মিচিং যুৱ মহোৎসৱত যোগদান কৰিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। ইয়াৰ আগতে যুৱ মহোৎসৱত অহাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এইবাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে বিধানসভা চলি থাকিলেও, বিধানসভা বাদ দি হলেও মিচিং যুৱ মহোৎসৱত আহিবই লাগিব। আৰু আজি আমি সকলোৱে বিধানসভা চলি থকাৰ পিছতো আমি সব বাদ দি এই মিচিং যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ ইয়ালৈ আহিছো, যাতে আপোনালোকক ওচৰৰ পৰা আমি লগ পাব পাৰো, আপোনালোকৰ লগত কথা বতৰা পাতিব পাৰো। অসমৰ অন্যতম প্ৰধান জনজাতীয় জনগোষ্ঠী মিচিংসকলে নিজৰ আদিস্থান ইয়াং চিকিয়াং আৰু হুৱাংহু নদীৰ উপত্যকা অঞ্চলৰ পৰা বাসস্থানৰ উপযোগী ঠাই বিচাৰি তিব্বত অভিমুখে প্ৰব্ৰজন কৰিছিল। পৰৱৰ্তী সময়ত বাসোপযোগী ভূমি আৰু সাৰুৱা মাটিৰ সন্ধান বিভিন্ন ঠাই অতিক্ৰমি মিচিংসকলে অৰুণাচল প্ৰদেশ আৰু পৰ্যায়ক্ৰমে অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিস্তীৰ্ণ অঞ্চলত উপনৈসমূহৰ পাৰৰ কৃষি উপযোগী অঞ্চলসমূহত বসতি কৰিবলৈ লৈছিল। অসমলৈ আহোমসকলৰ আগমনৰ পূৰ্বৰ পৰাই মিচিংসকলৰ আগমন ঘটিছিল আৰু এইখিনি সময়ত তেওঁলোকে চুতীয়া ৰাজ্যত বসবাস কৰিছিল। মিচিংসকলে সপ্তদশ শতিকামানৰ ভিতৰতে পূব শদিয়াৰ পৰা পশ্চিমে জীয়া ভৰালিলৈ আৰু উত্তৰে জোনাইৰ পৰা দক্ষিণে তিনিচুকীয়া ধনশিৰি পৰ্যন্ত বিয়পি পৰিছিল। মিচিংসকলৰ অসমলৈ প্ৰব্ৰজন বিভিন্ন সময়ত বিভিন্ন বাটেৰে হৈছিল আৰু খেলৰ ভিন্নতা অনুযায়ী এই প্ৰব্ৰজনো বেলেগ বেলেগ হৈছিল। মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ সৈতে সমন্বয়েৰে বসবাস কৰি অসমীয়া জাতিসত্তাক এক নতুন মাত্ৰা সংযোগ কৰিছে। বুৰঞ্জীবিদসকলৰ মতে আহোমৰ তৃতীয়জন ৰজা
সুবিনফাই হিংগুলি নামৰ এগৰাকী মিচিং জীয়ৰীক বৰ কৰি পাতিছিল। তেওঁৰ মিচিং নাম আছিল ৰহিলা। এনেদৰে মিচিংসকলৰ সৈতে সমন্বয়ৰ সাকু গঢ়াৰ উপৰি তেওঁৰ ককাক চাংপাং গুং বৰগোহাঁই পাতি মিচিংসকলক প্ৰশাসনৰ অংশীদাৰ কৰিছিল। মিৰি বৰগোহাঁই বুলি খ্যাত এইগৰাকী বিষয়াই স্বৰ্গদেউ চুকাম্ফাৰ শাসনকাললৈ আহোমৰ দ্বিতীয়গৰাকী ঘাই মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আহোমৰ ৰাজত্বকালত মিৰি সন্দিকৈ নামৰ এটা সামৰিক পদ আছিল। মিৰি সন্দিকৈ পদটোৰ উৎপত্তিৰ সন্দৰ্ভত আহোম ট্ৰাইবেল ৰিলেশ্যনে পলিটিকেল ষ্টাডি গ্ৰন্থত উল্লেখ কৰিছে যে বৰগোহাঁই পৰিয়ালৰ ভোকোলা গোহাঁই কোনো সতী সন্তি নথকাত তেওঁ টাও চুলুংৰি নামৰ এজন মিৰি যুৱকক আহোমৰ ৰীতিমতে থাওমুং নাম দি তুলনীয়া পুত্ৰ হিচাপে ডাঙৰ দীঘল কৰিছিল। গোহাঁইৰ এই তুলনীয়া পুত্ৰজনকে মিৰি সন্দিকৈ পদত অধিষ্ঠিত কৰা হৈছিল, যি পদবী বৰফুকনৰ ঠিক তলতে আছিল। গদাধৰ সিংহৰ দিনত এই মিৰি সন্দিকৈ বংশৰে এজনক শদিয়াৰ শাসনকৰ্তা পতা হৈছিল। আনহাতে শৰাইঘাট যুদ্ধৰ সময়ত বৰফুকনে মিৰি সন্দিকৈক পাণ্ডুত সৈন্য পৰিচালনাৰ দায়িত্ব দিছিল। ইপিনে পাহাৰৰ মিচিং আৱৰ আৰু দফলাৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে আহোমে মিৰি বৰুৱা নামৰ আন এটা পদবীৰ সৃষ্টি কৰিছিল, যিয়ে যোৰহাটৰ ওচৰৰ বৰিগাঁৱত বাহৰ পাতি আক্ৰমণকাৰীসকলক বশ কৰাৰ পদক্ষেপ লৈছিল। এই মিৰি বৰুৱাৰ অধীনতে ধনুবিদ্যাত প্ৰাকৈত একাংশ মিচিং সৈনিক আছিল। এনেদৰে পাহাৰীয়া মিচিঙৰ বাৰ্তা জনাই থকাৰ বাবে স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত মিৰি কটকী নিয়োগ কৰা হৈছিল। এনেদৰে মিৰি সন্দিকৈ, মিৰি কটকী, বৰুৱা, শইকীয়া, পাটগিৰি, গাঁওবুঢ়া বা গাম আদি পদত মিচিং লোকক নিযুক্তি দি আহোমসকলে ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষাৰ লগতে কৰ কাটল উঠোৱা, প্ৰশাসনীয় কাম কাজ চলোৱা, দুভাষী কাম কৰোৱা আদি কাৰ্যবোৰ সম্পাদন কৰিছিল। বিশেষতঃ আহোম সৈন্য বাহিনীত মিচিং কাৰী সৈনিকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। আহোমৰ শাসনকালত মিচিংসকলে নিজৰ দক্ষতা আৰু সাহসেৰে বিৰচিত সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰ পাহাৰৰ জনগোষ্ঠী, বিশেষকৈ নগা আৰু আৱৰসকলক ভেটিব পৰা একমাত্ৰ শক্তি আছিল মিচিংসকল। আৱৰসকলে চলোৱা আতিশায্য ৰোধ কৰাৰ বাবে মিচিং সৈনিকসকলক আগুৱাই গৈ তাক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। ব্ৰিটিছ শাসনৰ সময়তো আৱৰসকলৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছিল। ব্ৰিটিছৰ নিৰ্দেশত মিচিংসকলে চলোৱা এই যুদ্ধ আৱৰ বৰুৱা বুলি অভিহিত কৰা হৈছিল। তৰুণ চন্দ্ৰ পামেগাম ৰচনাৱলীত উল্লেখ আছে যে এই যুদ্ধৰ সহায়ক হোৱাকৈ আৱৰ দোৱান গুজি উঠাৰ বাবে ব্ৰিটিছ চৰকাৰে মিচিংসকলক সমূহীয়াকৈ বছৰি 118 টকাকৈ প্ৰদান কৰিছিল। মানৰ আক্ৰমণৰ সময়তো মিচিংসকলে অত্যন্ত সাহসৰ পৰিচয় দাঙি ধৰিছিল। মানৰ নৃশংসতাৰ বলি হৈ হাজাৰ হাজাৰ অসমীয়া মানুহে নিজ স্থান পৰিত্যাগ কৰিবলগীয়া হৈছিল। কিন্তু মিচিংসকলে মানৰ বিৰুদ্ধেও সাহসেৰে যুদ্ধ কৰিছিল। মানসকলে তেজপুৰেদি উজাই আহোঁতে এবাৰ মুকুক চেলেঙত মিচিঙৰ সৈতে ডাঙৰ যুদ্ধ হৈছিল। এই যুদ্ধত মিচিঙে মানসকলক পৰাজিত কৰিছিল। মিচিঙৰ ইতিহাসৰ আন এক মন কৰিবলগীয়া দিশ হৈছে যে কোনো ৰজা নোহোৱাকৈ সামূহিক ঐক্যবদ্ধতাৰে প্ৰতিপক্ষক তেওঁলোকে পৰাজিত কৰিছিল। সামাজিক ঐক্যৰ এই আদৰ্শই মিচিং সমাজৰ মহা শক্তি আছিল। সৰলতা হৈছে মিচিং লোকজীৱনৰ মূল বৈশিষ্ট্য। প্ৰতিটো বিষয়তে জনগোষ্ঠীৰ লোকসকলৰ মাজত সহযোগিতা আৰু ঐক্যবদ্ধতাৰে আগুৱাই যোৱাৰ মিচিং সমাজৰ যি প্ৰৱণতা, সেয়া সকলোৰে বাবে এক আদৰ্শ স্বৰূপ। সামাজিক কাম কাজসমূহত সকলোৰে অংশগ্ৰহণ মিচিং সমাজৰ অন্যতম বৈশিষ্ট্য। এই জনগোষ্ঠীৰ
সামাজিক দায়বদ্ধতাও লেখত ল'বলগীয়া। নৱ প্ৰজন্মই যাতে সমাজৰ সৈতে সংযুক্ত হৈ থাকি বিকাশমুখী চেতনাৰে আগুৱাই যাব পাৰে, তাৰ বাবে প্ৰতিখন গাঁৱতে থকা মিম্বৰ য়াং মেং মিম্বৰ নামৰ অনুষ্ঠানটোৱে যুৱক যুৱতীসকলক নৈতিকতা, প্ৰমূল্যবোধ আৰু সুশৃংখলিতভাৱে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। পৰম্পৰাগতভাৱে প্ৰতিখন মিচিং গাঁৱতে একোখনকৈ কৌবাং বা গাঁও সভা থকা দেখা যায়। তদুপৰি প্ৰতিখন মিচিং গাঁৱত এটা মুৰংঘৰ থকাটো প্ৰাচীন পৰম্পৰা আছিল। মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন ধাৰাও অতি বৰ্ণিল। অসমীয়া সংস্কৃতিক বিশিষ্ট স্বৰূপ প্ৰদানৰ দিশত মিচিং জনগোষ্ঠীৰ অপৰিসীম ভূমিকা আছে। প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে সৃষ্ট ইয়াৰ সাংস্কৃতিক জীৱনবোধে জনগোষ্ঠীটোক কৰ্মোদ্যমেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাই আহিছে। সামাজিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা উদযাপিত উৎসৱসমূহে সামাজিক সুন্দৰতা আৰু আধ্যাত্মিক চেতনাৰ শক্তিশালী ধাৰা প্ৰবাহিত কৰি আহিছে। আলিয়াং, য়াঙো, লিগাং, পংৰাগ আদি উৎসৱ পালনৰ অন্তৰালত ভূমিৰ উৰ্বৰতা বৃদ্ধি আৰু পৃথিৱীখনক শস্য সম্ভৱা কৰি তোলাৰ প্ৰয়াস অন্তৰ্নিহিত হৈ আছে। জনগোষ্ঠীটোৰ লোক সাহিত্য, লোকবাদ্য, লোকসাধু, লোককথা, লোককলাৰ মাজেৰেও প্ৰাচীন সাংস্কৃতিক পৰম্পৰাৰ চহকী প্ৰতিফলন দেখিবলৈ পোৱা যায়। এই সম্পৰ্কত অসমৰ জনজাতি আৰু সংস্কৃতি গ্ৰন্থত সংগীতৰ মাধ্যমেৰে কিদৰে কৃষ্ণ ভক্তিৰ সোঁত প্ৰবাহিত আছিল সেই কথা উল্লেখ আছে। মিচিংসকলে সুকীয়া ৰূপেৰে আধ্যাত্মিক জীৱন পালন কৰি আহিছে। এই জনগোষ্ঠীৰ লোকসকলে কোনো দেৱতা বা দেৱীক পূজা নকৰে। উপস্যা শক্তি ৰূপে ডংনি পংল, উপৰি পুৰুষ, কীট পতংগ আদি সকলোৰে নাম সকাম নিকামত স্মৰণ কৰে। কিন্তু তেওঁলোকে প্ৰশস্তি নাগায়, বৰঞ্চ সকলোকে সাক্ষী ৰূপে থাকিবলৈহে স্মৰণ কৰে। মিচিংসকলৰ প্ৰতিটো মাংগলিক কাৰ্যতে ডংনি পলক সাক্ষী ৰূপে থাকিবৰ কাৰণে নিবেদন কৰে। আনকি শপত লোৱাৰ সময়তো ডনি পলৰ নাম লয়। মিচিংসকলৰ ধৰ্ম বিশ্বাসৰ পৰম্পৰা বিৱৰ্তন তত্ত্বৰ আধাৰত প্ৰতিষ্ঠিত। পাহাৰ এৰি ভৈয়ামলৈ প্ৰব্ৰজন কৰাৰ পিছত মিচিংসকল নৱবৈষ্ণৱ আন্দোলনৰ দ্বাৰাও প্ৰভাৱিত হৈছিল। এনে এক চহকী ঐতিহ্য আৰু লোককৃষ্টিৰ অধিকাৰী মিচিং জনগোষ্ঠীৰ শৈক্ষিক, ভাষা, সাহিত্য, আৰ্থ, সামাজিক তথা সামাজিক উত্তৰণৰ লগতে সাংস্কৃতিক চেতনাবোধ শক্তিশালী কৰি অহাত TMPকে অন্যতম মুখ্য ভূমিকা লৈ আহিছে। দায়িত্বশীল আৰু গৌৰৱান্বিত মিচিং জাতিৰ পুনৰ উত্থান আৰু মিচিং জনজাতিকে ধৰি অন্যান্য ভৈয়াম জনজাতিৰ গৌৰৱময় অগ্ৰগামী যাত্ৰাত TMPকে জন্ম আছিল এক ঐতিহাসিক আৰু যুগান্তৰকাৰী পদক্ষেপ। মেদিনী মোহন দলে সোনাধৰ পাটিল, কুমচং পাংগিং, মধুৰাম পেগু, দেবেন পেগুৰ দৰে উদ্যমী মিচিং যুৱকৰ প্ৰচেষ্টাত 1971 চনৰ 16 আৰু 17 অক্টোবৰত অসম অৰুণাচল সীমান্তৰ জোনাইত অনুষ্ঠিত এক সভাত অসম নেফা মিচিং ছাত্ৰ সন্থা গঠন হৈছিল। পিছলৈ অসম অৰুণাচল মিচিং ছাত্ৰ সন্থা নামেৰে আৰু 1977 চনৰ 24 মে দেৰগাঁও চগুৰি গাঁৱত অনুষ্ঠিত প্ৰতিনিধিত্বমূলক সভাত সদৌ মিচিং ছাত্ৰ সন্থা নামেৰে এই সংগঠনটি নামাঙ্কিত হয়। 1985 চনত মাজুলীৰ জেংৰাইমুখৰ অনুষ্ঠিত অধিৱেশনত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি এই ছাত্ৰ সন্থাৰ নাম টাকাম মিচিং পৰিং কৌবাং বুলি পুনৰ নামাকৰণ হয়। প্ৰতিষ্ঠা কালৰ পৰাই মিচিং জনজাতি ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি উন্নত আৰু পাৰম্পৰিক বুজাবুজিৰ ভিত্তিত জাতিটোৰ অৰ্থনীতি, শিক্ষা, সংস্কৃতি, পৰম্পৰা, ভাষা আৰু সাহিত্য আগুৱাই নিয়াত TMPকে বলিষ্ঠ ভূমিকা লৈ আহিছে।
টিএমপিকে কেৱল ছাত্ৰ ছাত্ৰীৰ জ্বলন্ত সমস্যাৰ মাজতে সীমাবদ্ধ নাথাকি মিচিং জাতিৰ সৰ্বতো প্ৰকাৰৰ বিকাশৰ কাৰণে ইয়াৰ আৰ্থ সামাজিক ৰাজনৈতিক আদি বিভিন্ন সমস্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ ইয়াৰ সমাধানৰ বাবে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰ্থ সামাজিক আৰু শৈক্ষিক দিশৰ লগতে মিচিং অধ্যুষিত অঞ্চলসমূহে সন্মুখীন হোৱা বানপানী, গৰাখহনীয়া গ্ৰস্তসকলৰ পুনৰ সংস্থাপন, নিবনুৱা সমস্যা, ভাষা সংস্কৃতি, পথ যোগাযোগ আদি বিভিন্ন সমস্যাসমূহ সমাধানৰ লগতে সুস্থ সবল সমাজ গঢ় দিয়াৰ বাবে দীৰ্ঘদিন ধৰি টিএমপিকে প্ৰচেষ্টা আগবঢ়াই আহিছে। সুযোগ্য নেতৃত্বৰে কেৱল মিচিং জনজাতিৰে নহয়, ৰাজ্যৰ সমগ্ৰ জনজাতীয় সমাজত টিএমপিকে এক মৰ্যাদাপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। টিএমপিকে আজি অঞ্চলটোৰ শৈক্ষিক, সামাজিক, ৰাজনৈতিক জীৱনধাৰাৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ন্যায়, পিছপৰা লোকৰ মৰ্যাদা আৰু সকলোৰে বাবে প্ৰগতিৰ যাত্ৰা বিগত 5 দশক ধৰি টিএমপিকে আপোচবিহীন স্থিতি গ্ৰহণ কৰি জনসাধাৰণৰ কাষত থিয় দিছে। মই আজিৰ 9ম মিচিং যুৱ মহোৎসৱৰ এই সুন্দৰ দিনটোত টিএমপিকে আকৌ এবাৰ মোৰ অন্তৰৰ শুভকামনা যাচিছো আৰু তেওঁলোকে যাতে মিচিং সমাজক সদায় সুস্থভাৱে নেতৃত্ব দি যায় তাৰ বাবে মই অনুৰোধ আৰু শুভকামনা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ জনজাতীয় সমাজখনে অসমীয়া সমাজক বৰ্ণিল ৰূপ প্ৰদান কৰিছে। আজি অসমীয়া সমাজখনৰ যি বৰ্ণাঢ্য ৰূপ, সেই বৰ্ণাঢ্য ৰূপৰ আঁৰতে লুকাই আছে জনজাতীয় কলা, কৃষ্টি আৰু সংস্কৃতি। জনজাতীয় কলা, কৃষ্টি আৰু সংস্কৃতিক বাদ দি আমি অসমীয়া সমাজখনৰ ভৱিষ্যত দেখা নাপাওঁ। আজি মিচিং সমাজৰ ভাষা, ৰীতি নীতি, ইয়াৰ পৰম্পৰাই অসমীয়া সমাজক গভীৰভাৱে চাপ পেলাইছে। অসমৰ প্ৰতিজন জনপ্ৰিয় গায়কে তেওঁলোকৰ গীত ৰচনা কৰোঁতে মিচিং সমাজৰ ভাষা, মিচিং সমাজৰ পৰম্পৰা, মিচিং সমাজৰ লোক কৃষ্টি আৰু লোক সংস্কৃতিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে আগবঢ়াই লৈ অহা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। মই বিশ্বাস কৰো যে অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা, কৃষ্টি, সংস্কৃতি, ভাষা, ধৰ্ম যিমানে সংৰক্ষণ কৰিব সিমানে আমাৰ শিপা শক্তিশালী হ'ব আৰু আমাৰ জনজীৱন আগুৱাই যাব। আৰু সেইবাবে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পৰাই জনজাতীয় লোকসকলৰ কলা, কৃষ্টি, সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰক স্বীকৃতি দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 1 জানুৱাৰীত আমাৰ চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে। মই বিশ্বাস কৰো যে সাংবিধানিক মৰ্যাদাৰে শক্তিশালী হৈ মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং সমাজক আৰু অধিক সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মিচিং যুৱ মহোৎসৱৰ প্ৰাৰম্ভণিৰ কাৰণ আৰু প্ৰাৰম্ভণিৰ যি এক ডাঙৰ আদৰ্শ আছিল তাৰ বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিছে। মই এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছো, কিন্তু এই অনুষ্ঠানত প্ৰৱেশ কৰিয়েই ইয়াৰ যিটো স্পন্দন, ইয়াৰ যিটো প্ৰাণৱন্ত আৰু ইয়াৰ যি জীৱন্ত ৰূপ মই প্ৰত্যক্ষ কৰিছো তাক লৈ মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো। মই বিশ্বাস কৰো যে 9টা বছৰৰ পিছত এই মিচিং যুৱ মহোৎসৱক আমি আৰু এক নতুন ৰূপ দিয়াৰ ফালে আগুৱাই লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। এই যুৱ মহোৎসৱৰ লগতে মিচিং সমাজৰ খাদ্য,
মিচিং সমাজৰ সাজ পোছাক আৰু মিচিং সমাজৰ কলা কৃষ্টি আমি বহল ভিত্তিত আৰু আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। হৰ্ণবিল ফেষ্টিভেলে নাগালেণ্ডত যেনেকে এক প্ৰাণৰ স্পন্দন গঢ়ি তোলে, সেই ধৰণে মিচিং যুৱ মহোৎসৱে এই কাৰেং চাপৰিৰ লগতে সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত এক নতুন ৰূপলৈ লৈ যাব পাৰে। মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ কৰিম যে দেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত যুৱ মহোৎসৱসমূহৰ সফলতাক অধ্যয়ন কৰি আৰু আমাৰ যিটো মূল আৰু মৌলিকতাক ৰক্ষা কৰি আমি এই যুৱ মহোৎসৱক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব। অহাবাৰ মিচিং যুৱ মহোৎসৱে 10টা বছৰত ভৰি দিব। মই বিশ্বাস কৰো যে লাহে লাহে এই কাৰেং চাপৰি অঞ্চলটোত যুৱ মহোৎসৱৰ লগত খাপ খোৱাকৈ আমি ইয়াক নিৰ্মাণ কৰিব লাগিব। প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহি ইয়াত যাতে থাকিব পাৰে, ইয়াতে যাতে বিভিন্ন মঞ্চ তৈয়াৰ কৰি বিভিন্ন অনুষ্ঠান সমান্তৰালভাৱে ৰাইজক দেখুৱাব পাৰে, সেই ধৰণৰ এক নতুন আধুনিক চিন্তাও আমি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ পৰা যিমান সহযোগিতাৰ প্ৰয়োজন হ'ব আমি সিমান সহযোগিতা আগবঢ়োৱাৰ আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰো যে মিচিং লোকসকলৰ যি লোককৃষ্টি লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম, সি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব। মই আজিৰ এই দিনটোত পুনৰ এবাৰ TMPKৰ নেতৃত্বত ধন্যবাদ জনাইছো। আৰু আজিৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা আটাইকে মই পুনৰ এবাৰ অভিনন্দন জনাইছো। ইয়াত আহিয়ে আমি ডক্টৰ ভূপেন হাজৰিকাৰ সুন্দৰ গীত মিচিং আৰু অসমীয়াত একেটা লয়, একেটা সুৰ, একেটা মাদকতাত যি সুন্দৰভাৱে আমি দেখিবলৈ পালো, তাক দেখি মোৰ ৰাতিটো নাযাও লাগিছে যে ৰাতি মই ইয়াতো আহি অনুষ্ঠান চোৱাৰ বাবে চেষ্টা কৰো। এইবাৰ মই নোৱাৰিম, কিন্তু আজিয়ে মই ভুৱন পেগুক কৈ থৈ গৈছো যে যেতিয়া 10ম যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব, এদিন সম্পূৰ্ণ নিশা মই ইয়াতে থাকি এই যুৱ মহোৎসৱ অনুভৱ কৰিম। সেই কথা মোক যাতে মাতিব নাপাহৰে তাৰ বাবে মই আজিয়েই ভুৱন পেগু, ৰণোজ পেগু, আমাৰ TMPKৰ নেতৃবৰ্গক আজিয়ে মই অনুৰোধ কৰিছো। লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছো, যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰো। পুনৰ এবাৰ মই TMPKৰ নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।